নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস নতুন বছৰত পাঁচটা কথাই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে ইতিমধ্যে পাঁচটা বিষয় আপোনালোকৰ ওচৰলৈ আমি লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এটা বিশেষ প্ৰতিবেদন জৰিয়তে আৰু এই পাঁচটা বিষয় আপুনি চাব বিচাৰে চাওক কি পাঁচটা বিষয়ে আপোনাৰ জীৱনটো সলনি কৰিব আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ ওচৰলৈ আগবঢ়াইছো ৰাজ্যবাসীৰ বাবে পাঁচটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ বছৰৰ প্ৰথম দিনটোতেই ৰাজ্যবাসীলৈ আহিল ভাল খবৰ পাঁচটা বিশেষ ঘোষণাই সলনি কৰিব ৰাজ্যৰ পৰিস্থিতি 2025 চনত হ্ৰাস পাব বিদ্যুতৰ মাচুল পূৰ্বতকৈ বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত চৰকাৰৰ কৰ্মৰত অৱস্থাত চৰকাৰী কৰ্মচাৰীৰ মৃত্যু বা দুৰ্ঘটনাত মৃত্যু হলে লাভ কৰিব বীমাৰ ধন মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম হ'ব অসমীয়া ভাষাত 2026 চনৰ পৰা গুৱাহাটীত ডিজেল চালিত বাহনৰ চলাচল বন্ধৰ সিদ্ধান্ত ড্ৰাইভিং স্কুলে এতিয়াৰ পৰা প্ৰদান কৰিব ড্ৰাইভিং লাইসেন্স বছৰৰ প্ৰথম দিনটোতেই সংবাদমেল পাতি এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয় জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স কবৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউট খনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্সিয়াল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব এতিয়া আমাৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ পাঠ্যপুথি আমি অসমীয়াটো বনাই আছো I think next year we are going to launch Assamese course হিন্দীত অলৰেডি হৈ গল প্ৰথম মোদী ডাঙৰীয়া কওঁতে মানুহে হাঁহিছিলে বাট মধ্যপ্ৰদেশত মেডিকেল এটা ম্যাক্সিমাম হিন্দীত পঢ়ে হিন্দী লগত ইংলিছ ট্ৰান্সলেচন থাকে গতিকে আমি অসমীয়া ভাষাক প্ৰাসংগিক কৰাৰ কাৰণে যদি বৈজ্ঞানিক বাস পিএম ই বাস সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে অৰ্থাৎ আজি চলি থকা 356খন বাছৰ উপৰিও 2025 চনৰ ভিতৰত আমি আৰু 100খন নতুন ইলেক্ট্ৰিক বাছ আমি পাব পাৰিম যদি এই 100খন বাছ আমি আৰু অধিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ যিটো ব্যৱস্থা সি যদি 2025 চনত পূৰ্ণ হয় তেতিয়াহলে 2026 চনত আমি আমাৰ যিবিলাক ডিজেলত চলা বাছ তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি আন লাভদায়ক পথবিলাকত তেওঁলোকক চলাবৰ কাৰণে আমি অনুমতি দিব পাৰিম With efficient administration, আমি যোৱা 2 বছৰত we made a profit of total 600 crores আৰু এই বছৰ আমি এই 100 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাস জুনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।